আধুনিক শিক্ষাৰে শিক্ষিত হলেই নহব, ধৰ্মীয় শিক্ষাও লাগিব। শিশু অৱস্থাতেই দিনী শিক্ষাটো লাভ কৰাটো ফৰজ বুলি কোৱা হৈছে। ধৰ্মীয় শিক্ষা অবিহনে এজন মুছলমান মানুহ কেতিয়াও আগুৱাই যাব নোৱাৰে। এনেইতো তেওঁ চলিম বুলি ক'লেতো চলি যাব পাৰিব, পৃথিৱীখনততো আৰু কোনো বস্তু কমি নাই। কুৰাণত আল্লাহে প্ৰথমতেই কৈছে পঢ়া অৰ্থাৎ শিক্ষা অৰ্জন কৰা। আল্লাহ তাবাৰক ওয়া তাআলাই প্ৰথমতে আয়াতত নাজিল কৰিছে যিটো ইকৰা বিস্মি ৰাব্বিকাল্লাযী। এই আয়াততে ইয়াৰ ইশাৰা পোৱা যায়। আধুনিক শিক্ষাৰে কেৱল শিক্ষিত হলেই নহব, আধুনিক শিক্ষাৰ লগত ধৰ্মীয় শিক্ষাও যথেষ্ট প্ৰয়োজন। ধৰ্মীয় শিক্ষা কিয় অৰ্জন কৰিব লাগে, কি ক'লে সকলোৰে সুপৰিচিত অসমৰ গৌৰৱ মৌলানা নুৰুল আমিন কাছিমিয়ে। এই সন্দৰ্ভত চাওক আমাৰ সাংবাদিক জাহিৰ আহমেদৰ সৈতে হোৱা মৌলানা নুৰুল আমিন কাছিমিৰ এই সাক্ষাৎকাৰ। অসমৰ এগৰাকী যুৱ মৌলানা আমাৰ এই গৌৰৱ মৌলানা নুৰুল আমিন কাছিমি সাহেব, আপোনাক পোনপ্ৰথমে এনি ফাৰ্ষ্টলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আধুনিক শিক্ষাৰ লগত দিনী শিক্ষাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি? দিনী শিক্ষাটোতো প্ৰয়োজনীয়তা আছেই। দিনী শিক্ষাটো মানুহৰ আমাৰ বিশেষকৈ মুছলমানৰ কাৰণে দিনী শিক্ষা যিটো প্ৰাথমিক শিক্ষা, বিশেষকৈ দিনী প্ৰাথমিক শিক্ষাটো লাভ কৰাটো এজন মুছলমান শিশুৰ কাৰণে শিশু অৱস্থাতেই দিনী শিক্ষাটো লাভ কৰাটো ফৰজ বুলি কোৱা হৈছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তালাবুল ইলমি ফৰিজাতুন আলা কুল্লি মুছলিম, যে দিনী শিক্ষা লাভ কৰাটো, ধৰ্মীয় প্ৰাথমিক শিক্ষা লাভ কৰাটো প্ৰত্যেকজন মুছলমানৰ কাৰণে ফৰজ। গতিকে এই শিক্ষা আমি শিশুকালতে লাভ কৰিব লাগিব, তাৰপিছত আৰু সময় নালাগে। মানুহ বিভিন্ন কামত ব্যস্ত হৈ থাকে আৰু সময়খিনি নাথাকে। গতিকে সেই দিনী শিক্ষাটোতো জৰুৰী। ইয়াৰ লগতে আধুনিক শিক্ষাও জৰুৰী। আধুনিক শিক্ষাটোতো আজিকালি একেবাৰে কম্পালচৰি, নহ'লেতো নহয়েই। যিহেতু আমি এখন ভাৰতৰ দৰে দেশত বাস কৰোঁ আৰু এখন দেশ আগবাঢ়িবলৈ হ'লে আধুনিক শিক্ষাৰ দৰকাৰ। আৰু আধুনিক শিক্ষা আৰু মুছলমানৰ কাৰণে দিনী শিক্ষা দুয়োটাই প্ৰয়োজনীয়। কিয়নো যদি কোনোবাই দিনী শিক্ষা নোহোৱাকৈ আধুনিক শিক্ষা লাভ কৰে, অকল আধুনিক শিক্ষা লাভ কৰে, সেইজন ব্যক্তি এজন মুছলমান ব্যক্তি হিচাপে তেওঁ যিখিনি ইছলামৰ কৰণীয় ফৰজ ৱাজিব বা যিখিনি আল্লাহৰ হুকুম তেওঁ পালন কৰাত অসমৰ্থ হয়। আল্লাহ তাবাৰক ওয়া তাআলাই প্ৰথমতে আয়াতত নাজিল কৰিছে যিটো ইকৰা বিস্মি ৰাব্বিকাল্লাযী। এই আয়াততে ইয়াৰ ইশাৰা পোৱা যায়। এই আয়াতত কোৱা হৈছে যে ইকৰা বিস্মি ৰাব্বিকাল্লাযী, তুমি পঢ়া তোমাৰ সেই প্ৰতিপালকৰ নামেৰে পঢ়া যিজনে তোমাক সৃষ্টি কৰিছে। তোমাৰ সেই প্ৰতিপালকৰ নামেৰে পঢ়া যিজনে তোমাক সৃষ্টি কৰিছে। তাৰমানে বুজা গ'ল যে মই অকল শিক্ষা গ্ৰহণ কৰিলে নহ'ব, এই শিক্ষাৰে মই সেইজন প্ৰতিপালকক মই চিনি পাব লাগিব যিজন প্ৰতিপালকে আমাক সৃষ্টি কৰিছে। মানে আমি স্ৰষ্টা, আমাৰ যি ক্ৰিয়েটৰ আছে, আমাক যিজনে সৃজন কৰিছে, যি আমাক সৃষ্টি কৰিছে, তেওঁক আমি জানিব লাগিব, তেওঁক আমি বুজিব লাগিব, তেওঁক চিনি পাব লাগিব। আৰু সেই শিক্ষা হৈছে ধৰ্মীয় শিক্ষা। এই ধৰ্মীয় শিক্ষা বা আধ্যাত্মিক যি শিক্ষা আছে, সেই শিক্ষা আমি লাভ কৰিলেহে আমি স্ৰষ্টাক লাভ কৰিব পাৰিম বা স্ৰষ্টাক আমি চিনি পাব পাৰিম। গতিকে বৰ্তমান আধুনিকতাৰ লগতে ধৰ্মীয় শিক্ষাও লাভ কৰাটো সমানেই প্ৰয়োজন। ইছলামী যি জীৱন এজন মুছলমান ব্যক্তি তেওঁ যদি আধুনিক শিক্ষা যিমানেই অৰ্জন নকৰে, তেওঁ যদি ধৰ্মীয় শিক্ষা অৰ্জন নকৰে, তেওঁ জীৱনত জীৱাটো এটা আধৰুৱা হৈ যাব। আধৰুৱা, নিশ্চয় আধৰুৱা হ'ব। এজন আদৰ্শ জীৱন যাক কোৱা হয়, এনেইতো তেওঁ চলিম বুলি ক'লেতো চলি যাব পাৰিব, পৃথিৱীখনততো আৰু কোনো বস্তু কমি নাই। কিন্তু এজন মুছলমান, ইছলামী যি জীৱন ব্যৱস্থা আছে, ইছলামে যেনেকৈ থাকিবলৈ দিছে মানুহক, ইছলামে কৈছে তুমি প্ৰথম কথা হৈছে কি, ইছলামে কয় তুমি স্ৰষ্টা এজন তোমাৰ আছে, তোমাৰ এজন সৃজনকৰ্তা আছে, সৃষ্টিকৰ্তা আছে। সেই সৃষ্টিকৰ্তাক তুমি চিনি পোৱা আৰু তেখেতৰ যি হুকুম হাকাম আছে, তেখেতৰ যি নিৰ্দেশাৱলী আছে, সেই নিৰ্দেশাৱলী তুমি পালন কৰিছা। গতিকে তেখেতৰ সেই নিৰ্দেশাৱলী পালন কৰিবলৈ হ'লে ধৰ্মীয় শিক্ষাটো লাগিব। কোৰাণে যিখিনি কৈছে, হাদিছত যিখিনি কোৱা হৈছে, সেইখিনি লাগিব। গতিকে এই দুয়োটা বস্তু জানিবৰ কাৰণে, কোৰাণ হাদিছ জানিবৰ কাৰণে তেওঁক প্ৰাথমিক দিনী শিক্ষাখিনি জনাটো জৰুৰী। তো এজন মানুহ যিমানেই ডাঙৰ মানুহ নহওক কিয়, তেওঁ শিক্ষা যিমানেই গ্ৰহণ নকৰক কিয়, অন্তত প্ৰাথমিক যিখিনি দিনী শিক্ষা সেইখিনি লোৱাটো জৰুৰী বুলি কোৰাণ আৰু হাদিছে। আপুনি চাই আছে এনি ফাৰ্ষ্ট, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।